যোৱাকালি আমাৰ এপত অনলাইন ক্লাছ কৰি থকা শ্বেৰিন সুলতানে আমাক জনাইছিল যে এলচিএমৰ ওপৰত ভিডিঅ' এটা লাগে। গতিকে এই ভিডিঅ'টিত এলচিএম কেনেকৈ উলিয়াব পাৰি, কি কি পদ্ধতিৰ সহায়ত উলিয়াব পাৰি, গোটেইখিনি ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো মনোযোগেৰে সকলোকে চাই থাকিবা, আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা তেতিয়া লাইক কৰি দিবলৈ নাপাহৰিবা, লগতে শ্বেয়াৰ কৰি দিবা। চোৱা, প্ৰথমতে আমি জানো আহা যে হোৱাট ইজ এলচিএম, অৰ্থাৎ এলচিএমনো কি হয়। ঠিক আছে, ইংলিছ আৰু অসমীয়া দুটাতে মই তোমালোক লিখি দিছো, কাৰণ বহুতো সাবস্ক্ৰাইবাৰে ইংলিছ অসমীয়াখিনি বুজি ভালদৰে নাপায়। গতিকে ইংলিছ আৰু অসমীয়া গোটেইখিনি নোটছ তোমালোকৰ বাবে লৈ আহিছো। চোৱা, LCM stands for, or LCM is the full form here as a least common multiple. It is the smallest number that is exactly divisible by two or more given numbers. অৰ্থাৎ LCM ৰ যেটো পূৰ্ণ ৰূপ হেয়া হৈছে least common multiple. ইয়াৰে হৈছে least, C ৰে হৈছে common, M ৰে হৈছে multiple. ই দুটা বা তাতোকৈ অধিক সংখ্যাৰে সম্পূৰ্ণভাৱে বিভাজ্য হোৱা সৰ্বনিম্ন সংখ্যা। ঠিক আছে, এতিয়া এটা উদাহৰণৰ সহায়ত চাও আহা, তেতিয়া আমি আৰু ভালদৰে বুজি পাম। যা এটা উদাহৰণ লিখি দিছো, যেনে ধৰা পৰীক্ষাত ধৰিলো আমি 4 আৰু 6 ৰ আমি ধৰা এলচিএম উলিয়াব লাগে। ঠিক আছে, এটা 4 আৰু এলচিএম আমি কেনেকৈ উলিয়াব পাৰো? ঠিক আছে, আমি মাল্টিপলছ উলিয়াব কৰিব পাৰো। অৰ্থাৎ 4 আৰু 6 ৰ আমি কি কৰিব পাৰো? মাল্টিপলছ উলিয়াই ইয়াৰ আমি এলচিএমটো উলিয়াব পাৰো। মাল্টিপলছ মানে কি হয়? অৰ্থাৎ পূৰণফল। যেনে 4 ৰ যদি আমি মাল্টিপলছ উলিয়াও, 4 ৰ যেটো পূৰণফলৰ ভাগ আছে, ঠিক আছে, যেনে 4 × 4 4 × 2 অৰ্থাৎ 4 × 1 = 4 4 × 2 = 8। ঠিক আছে, এইখিনি আমি লিখি দিলেই হ'ল। যেনে চোৱা, লিখিছো আমি মাল্টিপলছ অফ 4 ৰ মাল্টিপলছ কি হয়? 4 4 × 1 = 4 4 × 2 = 8 4 × 3 = 12 4 4 = 16, হয়নে? 4 5 = 20। ঠিক তেনেকে অসমীয়াত কি হয়? 6 ৰ যদি মাল্টিপল উলিয়াব লাগে, 6 × 1 = 6 6 × 2 = 12 6 × 3 = 18 6 × 4 = 24। ঠিক আছে, ইয়াত আমি কি কৰিলো? 4 আৰু 6 ৰ যেটো আমাক এলচিএম উলিয়াব দিছিল, আমি 4 ৰ মাল্টিপল খিনি লিখি ললো, আৰু নেক্সট 6 ৰ মাল্টিপলছ খিনি আমি লিখি ললো। ঠিক আছে, আৰু এইটো পদ্ধতি হৈছে এলচিএম উলিওৱাৰ আটাইতকৈ সহজ পদ্ধতি। ঠিক আছে, চোৱা, নেক্সট আমি কি কৰিব লাগিব? দা স্মলেষ্ট কমন মাল্টিপল। ঠিক আছে, ইয়াতে কমন আমি বিচাৰিব লাগিব। যেনে চোৱা, ইয়াতে 4 আছে, ইয়াতে 4 আছে জানো? নাই। ইয়াতে 8 আছে, ইয়াতে 8 আছে জানো? নাই। ইয়াতে 12 আছে, ইয়াতে 12 আছে জানো? আছে। চোৱা, ইয়াতেও 12 আছে, ইয়াতেও 12 আছে। গতিকে দা স্মলেষ্ট কমন মাল্টিপল ইজ কি হয়? 12 হয়। ঠিক আছে, স্মলেষ্ট মাল্টিপল আমি কিমান পালো? 12 পালো। গতিকে আমি ইয়াৰ পৰা গম পালো যে এলচিএম কিমান হ'ব? 4 আৰু 6 ৰ এলচিএম কিমান হ'ব? 12 হ'ব। অৰ্থাৎ আমি কি কৰিব লাগিব? মাল্টিপলছ খিনি লিখি ল'ব লাগিব। মাল্টিপলছ খিনি লিখি যেটো আমি কমন পাম, ঠিক আছে, একেবাৰে সৰু যেটো সংখ্যা আমি কমন পাম, সেইটোৱে হ'ব এলচিএম। ঠিক আছে, এতিয়া চোৱা, অসমীয়াৰ মই ইয়াত লিখি দিছো। যেনে অসমীয়াত আমি কি কৰিলো? 4 ৰ গুণিতক খিনি লিখি ললো, নেক্সট আমি 6 ৰ গুণিতক খিনি লিখি ললো। এতিয়া আমি কমন বিচাৰিম। চোৱা, ইয়াতে 4 আছে, ইয়াতে 6, হয়নে? ইয়াতে 4 টো নাই, ইয়াতে 8, ইয়াতে 8 নাই, ইয়াতে 12, ইয়াতে 12 আছে। গতিকে দুটাৰে একে আৰু সৰ্বনিম্ন গুণিতক কি হৈছে? 12 হৈছে। অৰ্থাৎ দুটাৰে গুণিতকত কি আছে? 12 আছে। ঠিক আছে, গতিকে ইয়াৰ যেটো এলচিএম ইয়াৰ কিমান হ'ব? 12 হ'ব। আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা। এনে ধৰণে আমি এলচিএম উলিয়াব পাৰো। ঠিক আছে, গোটেইকেইটা পদ্ধতি তোমালোক শিকাই দিম, কিন্তু এইটো পদ্ধতি একেবাৰে ইজি হয়। ঠিক আছে, ইয়াতকে ইজি পদ্ধতি এলচিএম উলিওৱাৰ মোৰ দৃষ্টিত এইটো নাই। ঠিক আছে, ইয়াতকে ইজি আৰু বেলেগ পদ্ধতি নাই। তথাপিও মই বাকিকেইটা পদ্ধতিটো এবাৰ বুজাই দিবলৈ চেষ্টা কৰিছো। নেক্সট ওয়ান, মেথডস টু ফাইন্ড এলচিএম। আৰু এলচিএম উলিওৱাৰ কেইটামান পদ্ধতি। এটা আছে প্ৰথমটো লিস্টিং মেথড। ঠিক আছে, তালিকা পদ্ধতি। ৰাইট দা মাল্টিপলছ অফ ইচ নাম্বাৰ, এটো মই মাত্ৰ কৈলো। কি কৰিব লাগিব? ৰাইট দা মাল্টিপলছ অফ ইচ নাম্বাৰ এণ্ড চুজ দা স্মলেষ্ট কমন মাল্টিপল। অৰ্থাৎ যেনে আমাক এলচিএম উলিয়াব দিছে ধৰা 3 আৰু 5 ৰ। ঠিক আছে, আমি কি কৰিছো? ৰাইট দা মাল্টিপলছ অফ ইচ নাম্বাৰ, প্ৰত্যেকটো সংখ্যাৰ আমি কি লিখি লম? মাল্টিপলছ কিটা লিখি লম। যেনে চোৱা, 3 ৰ মাল্টিপলছ কিমান হ'ব? 3 × 1 = 3 3 × 2 = 6 3 3 = 9 3 4 = 12। ঠিক আছে, 3 5 = 15। এনেকুৱা ধৰণে নেক্সট যেটো 5 ৰ আমাক এলচিএম উলিয়াব দিছিল, 5 ৰ মাল্টিপলছ খিনি লিখি ললো। 5 × 1 = 5 5 2 = 10 5 3 = 15। এতিয়া তোমালোকে এটা বস্তু ভাবিব পাৰা যে আমি কিমানলৈকে উলিয়াব লাগিব? যিখিনি আমাৰ ধৰা মাল্টিপল আছে কিমানলৈকে উলিয়াব লাগিব? এতিয়ালৈকে তোমালোকে ইয়াতে কমন নোপোৱা। যেনে চোৱা, ইয়াতে 3 আছে, ইয়াতে 3 আছে জানো? নাই। ইয়াতে 6 আছে, ইয়াতে 6 আছে জানো? নাই। ইয়াতে 9 আছে, ইয়াতে 9 আছে জানো? নাই। ইয়াতে 12 আছে, ইয়াতে 12 আছে জানো? নাই। ইয়াতে 15 আছে, ইয়াতে 15 আছে, হয়নে? এনেকৈ আমি কি কৰিব লাগিব? যি কেইটা আমাক মাল্টিপলছ উলিয়াবলৈ দিয়ে, আমি এটা প্ৰথমটো কি কৰিব লাগিব? কমন মাল্টিপলছ আমি পাব লাগিব। যেনে আমি ইয়াত 15 টো কমন মাল্টিপলছ পালো, ইয়াতেও পালো, ইয়াতেও পালো। গতিকে আমি আৰু ইফালে আৰু মাল্টিপলছ বিলাক লিখি নাথাকো। ঠিক আছে, এতিয়া আমি এলচিএম গম পালো, ইয়াৰ কিমান হ'ব? 15 হ'ব। ঠিক আছে, গতিকে অসমীয়াত চোৱা, প্ৰতিটো সংখ্যাৰ গুণিতক লিখি একে সৰ্বনিম্ন সংখ্যাটো বাছি লোৱা হয়।
এতিয়া নেক্সট চাবা প্ৰাইম ফেক্টৰাইজেশ্যন মেথডৰ সহায়ত আমি উলিয়াব পাৰো প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ঠিক আছে মৌলিক গুণনীয় পদ্ধতিৰ দ্বাৰা ব্ৰেক দা নাম্বাৰছ ইনটু প্ৰাইম ফেক্টৰছ ঠিক আছে যেনে চোৱা এক্সাম্পল ফাইন্ড এলচিএম অফ 12 and 18 12 আৰু 18 আমি কি উলিয়াব পাৰো উলিয়াব দিছে আমাৰ এলচিএম উলিয়াবলৈ দিছে গতিকে 12 আমি মৌলিক গুণনীয় পদ্ধতিৰ দ্বাৰা কেনেকৈ উলিয়াব পাৰি ব্ৰেক দা নাম্বাৰছ ইনটু প্ৰাইম ফেক্টৰছ গতিকে 12 আমি কেনেকৈ লিখিব পাৰো 2 into 2 into 3 হয়নে 2 into 2 into 3 অৰ্থাৎ 2 into 2 কিমান হয় 4 4 into 3 কিমান হয় 12 ঠিক আছে 18 টো চোৱা 2 into 3 into 3 অৰ্থাৎ 2 into 3 কিমান হ'ব 6 6 into 3 কিমান হ'ব 18 ঠিক আছে টেক দা হাইয়েস্ট পাৱাৰ অফ ইটস প্ৰাইম নেক্সট আমি কি কৰিব লাগিব এইখিনি লিখাৰ পিছত আমি কি কৰিব লাগিব চোৱা টেক দা হাইয়েস্ট পাৱাৰ অফ ইটস প্ৰাইম অৰ্থাৎ হাইয়েস্ট পাৱাৰটো আমি লিখিব লাগিব যেনে চোৱা ইয়াতে চোৱা আমি এইখিনি কি পালো মই লিখি দিছো মানকে চোৱা ইয়াতে চোৱা আমি এইখিনিকে 2 যিহেতু দুটা আছে আমি এনেকে লিখিব পাৰো স্কয়াৰ ইনটু 3 ঠিক আছে একে ধৰণে ইয়াত 2 এটা আছে গতিকে 2 ইনটু 3 কেইটা আছে 3 আছে ইয়াতে দুটা হয় না দুটা আছে গতিকে আমি এনেকে লিখিব পাৰো চোৱা আমাৰ কি কৈছে এই পদ্ধতিটোত আমি কি কৰিব লাগিব টেক দা হাইয়েস্ট পাৱাৰ অফ ইটস প্ৰাইম ঠিক আছে হাইয়েস্ট পাৱাৰটো আমি সিলেক্ট কৰিব লাগিব যেনে ইয়াত 2 আছে ইয়াতে চোৱা এইটো কি কৈছে হাইয়েস্ট পাৱাৰটো ল'ব দিছে এটা 2 স্কয়াৰটো আমি ল'ব পাৰো এটা 2 স্কয়াৰ ললো আৰু ইয়াতে চোৱা ইয়াৰে হাইয়েস্ট পাৱাৰ কি হ'ব 3 স্কয়াৰ ঠিক আছে গতিকে 3 স্কয়াৰ লিখিলো অৰ্থাৎ 2 স্কয়াৰ মানে কিমান হয় 2 into 2 2 স্কয়াৰ মানে কিমান হয় 2 স্কয়াৰ মানে হৈছে 2 into 2 2 into 2 কিমান হয় 2 into 2 হৈছে 4 নেক্সট 3 স্কয়াৰ মানে কিমান হয় 3 into 3 3 into 3 মানে কিমান হয় 9 এতিয়া এই দুটা পূৰণ কৰি দিলে হ'ল 4 into 9 4 into 9 কিমান হ'ব 36 হয়নে এনে ধৰণে আমি ইয়াৰ আনসাৰটো উলিয়াব পাৰো ঠিক আছে সংখ্যাবোৰ কি কৰিব লাগিব মৌলিক গুণনীয়কত ভাঙি ল'ব লাগিব আৰু তাৰ পিছত প্ৰতিটো মৌলিক সংখ্যাৰ সৰ্বাধিক ঘাতটো লোৱা হ'ব যেনে 12 টোক আমি এনেকৈ লিখিব পাৰো 2 স্কয়াৰ into 3 এটো কেনেকৈ 12 পাম এতিয়া চাবা হেতু বুজাই দিছো যাতে তোমালোকৰ কোনো ধৰণৰ ডাউট ৰৈ নাযায় 2 স্কয়াৰ মানে কিমান হয় 4 4 into 3 কিমান হয় 12 একে ধৰণে চোৱা 18 2 into 3 স্কয়াৰ মানে কিমান হয় 9 2 into 9 কিমান হ'ব 18 ঠিক আছে আহা কৰিছো ধুনিয়াকৈ তোমালোকে বুজি পাইছা যদি বুজি পাইছা তেতিয়াহ'লে লাইক কৰি দিবলৈ নাপাহৰিবা নেক্সট আৰু এটা পদ্ধতি আছে এটো কয় ডিভিজন মেথড বুলি ঠিক আছে এই মেথড কেনেকৈ উলিয়াব পাৰো চোৱা ডিভাইড দা নাম্বাৰস বাই কমন প্ৰাইম নাম্বাৰস আনটিল অল নাম্বাৰস বিকাম 1 কি কৈছে ডিভাইড দা নাম্বাৰস বাই কমন প্ৰাইম নাম্বাৰস আনটিল নাম্বাৰস বিকাম 1 দে এক্সাম্পল এটা চোৱা যদি আমাক ধৰা 12 আৰু 18 ৰ আমাক উলিয়াবলৈ দিয়ে ঠিক আছে 12 আৰু 18 ৰ আমাক উলিয়াবলৈ দিলে এলচিএম এতিয়া কেনেকৈ উলিয়াম চাপা ডিভিজন মেথড ইউজ কৰি চোৱা ইয়াতে আমি এনেকৈ লিখি ল'ব পাৰো 12 আৰু 18 ঠিক আছে এতিয়া আটাইতকৈ সৰুটো ল'ব লাগিব আটাইতকৈ সৰু কি হয় 2 হয় ঠিক আছে 2 টো আমি ফাৰ্স্ট ল'ম কাৰণ একেৰে যিকোনো সংখ্যা পূৰণ কৰিলে আমি সেই সংখ্যাটোৱে পাম যেনে একেৰে 12 পূৰণ কৰিলে 12 পাম একেৰে 18 পূৰণ কৰিলে 18 পাম গতিকে সকলোতকৈ আৰম্ভণিতে আমি কিহেৰে চাম 2 এৰে চাম ঠিক আছে এতিয়া চোৱা 2 এৰে 12 কিমান বাৰ যাব 2 এৰে 12 যাব 6 বাৰ 2 6 যা কিমান হয় 12 গতিকে ইয়াতে 6 লিখিলো 18 কিমান বাৰ যাব 2 9 যা 18 2 9 গুণ কিমান হয় 18 হয় গতিকে ইয়াত আমি লিখি ললো 9 এতিয়া এটা বস্তু মন কৰা এনেকুৱা ধৰণৰ হৰণত আমি যদি যেটো পৰীক্ষা বিলাকত কি হয় আমি একেবাৰে কম সময় পাওঁ হয়নে পুৰে পৰীক্ষাত আমাৰ বেছি সময় নাথাকে ইমান সোনকালে বাৰু আমি সলিউশনটো উলিয়াবলৈ চেষ্টা কৰিব লাগে ইয়াৰ এটা নিয়ম আছে যে আমি তোমালোক মই এইটো বাৰু আগতে শিকাই দিছো চোৱা ইয়াতে চোৱা 2 3 যা কিমান হ'ব 6 2 ৰে 9 ক বাৰ দিব নোৱাৰো হয়নে 2 ৰে 9 ক সম্পূৰ্ণৰূপে ডিভাইড নহয় হৰণ নাযায় গতিকে আমি 9 টো ইয়াতে লিখি দিলো নেক্সট আকৌ চোৱা 3 ৰে যাব 3 1 যা 3 3 3 যা 9 হয়নে 3 1 যা 3 3 3 যা 9 অৰ্থাৎ 3 গুণ 3 3 3 গুণ 9 নেক্সট আকৌ চোৱা ইয়াতে কিমান আছে 1 আছে আৰু 3 আছে গতিকে 3 ৰে লিখিব পাৰো 3 ৰে যেটো 1 ক বাৰ দিব নোৱাৰো 1 লিখিলো আৰু ইয়াতে 3 1 গুণ 3 ঠিক আছে এইখিনি পালো 2 পালো দুটা 3 পালো দুটা আৰু 1 পালো দুটা অৰ্থাৎ এইখিনি পূৰণ কৰিলে কিমান পাম চোৱা 2 into 2 কিমান হয় 4 4 into 3 কিমান হয় 12 12 into 3 কিমান হ'ব 36 হৈ যাব ঠিক আছে 36 পালো এইটোকে পৰীক্ষাত ইমানখিনি আমাৰ কৰাৰ প্ৰয়োজন নাই মই সমুখকৈ কেনে কৰিব পাৰি এটো দেখাই দিছো নিয়মটো ঠিক আছে যাতে তোমালোকৰ কোনো ধৰণৰ ডাউট ৰৈ নাযায় এতিয়া এনেকুৱা ধৰণৰ পদ্ধতি এই পদ্ধতি যদি আমি এলচিএম উলিয়াব লাগে তেতিয়া হলে আমি প্ৰথমতে চাব লাগিব যে দুটা সংখ্যাকে কিহেৰে বাৰ যায় যেনে আৰম্ভণিতে আমি 2 এৰে চাব লাগিব দুটা সংখ্যাকে সম্পূৰ্ণৰূপে বাৰ যায় না যায় আমি চাম
আমি জানো যে 12 আৰু 18 দুটা কি হয় যুগ্ম সংখ্যা 2 ৰে সম্পূৰ্ণৰূপে হৰণ যাব 2 ৰে আমি কৰিম চাবা 2 6 গুণ কিমান হয় 12 2 6 12 2 9 18 হয় ঠিক আছে এতিয়া এটা বস্তু মন কৰা ইয়াত আমি কি কৰিছিলো 2 ৰে কৰিছিলো হয়নে 2 ৰে কিন্তু 9 বাৰ না যায় ঠিক আছে 2 ৰে 9 বাৰ দিব নোৱাৰো 2 ৰে কেৱল 6 আগে বাৰ দিব পাৰি কিহৰ কাৰণে 9 টো হৈছে অযুগ্ম সংখ্যা হয়নে গতিকে ইয়াৰ এটা নিয়ম আছে যে আমি কি কৰিব লাগিব দুটা সংখ্যাকে বাৰ দিব পাৰিব লাগিব অকল এটাক বাৰ দিলে নহব ঠিক আছে গতিকে 2 ৰ পিছত আমি কি পাও 3 পাও 3 ৰে আমি বাৰ দিব পাৰো নোৱাৰো চা 2 ৰে কিহৰ কাৰণে বাৰ দিয়া নাই 2 ৰে বাৰ দিয়া নাই কাৰণ 2 ৰে 6 আগে হৰণ যাব 9 হৰণ কৰিব আমি নোৱাৰো গতিকে 3 ৰে কৰিম 3 ৰে কৰিলে চোৱা 3 2 গুণ 6 3 3 গুণ 9 হৈ গল এতিয়া আমি এইখিনি পূৰণ কৰি দিম চাবা আমি কিমান পালো 2 * 3 * 2 * 3 অৰ্থাৎ এই কেইটা আমি লিখি দিছো ঠিক আছে 2 * 3 * 2 * 3 এতিয়া চাবা 2 * 3 কিমান হয় 6 2 * 3 কিমান হয় 6 6 * 2 কিমান হয় 12 12 * 3 কিমান হয় 36 অৰ্থাৎ চোৱা ইমানখিনি আমাৰ কৰাৰ প্ৰয়োজন নাই আমি অতি সহজতে কম সময়ত এইখিনি আমি আনসাৰটো চোৱা সেম আমি আনসাৰ পালো ঠিক আছে ইয়াত কি হ'ব তোমালোকৰ সময়টো বেছি যাব এইটো পদ্ধতি এনেকৈ কৰিলে গতিকে এইখিনি তোমালোকে মনত ৰাখিবা সেম আনসাৰ ওলাব কিন্তু কম তোমালোকৰ কম সময়তে আনসাৰটো পাই যাবা আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা গতিকে চোৱা ইয়াত এনেকৈ 36 এ পালো মই ধুনীয়াকৈ লিখিয়ে দিলো গতিকে সাধাৰণ মৌলিক সংখ্যাৰে ধাপে ধাপে ভাগ কৰি 1 পোৱা পৰ্যন্ত আমি কি কৰিব লাগে এনেকৈ ধৰণে 1 পোৱা পৰ্যন্ত আমি কৰি কৰি যাব লাগে ঠিক আছে নেক্সট ওয়ান ইম্পৰ্টেন্ট পইণ্ট হয় এইকেইটা এটা তোমালোকে যদি বিষয় লিখি ল'ব পৰা ইম্পৰ্টেন্ট হয় লগতে তোমালোকক জনাব বিচাৰিছো যে তোমালোকক যদিহে ইয়াৰ সম্পূৰ্ণ ভিডিওটো লাগে তোমালোকে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিওসমূহ পাবা লগতে যিমানখিনি নোটছ আছে গোটেইখিনি ইম্পৰ্টেন্ট হয় আৰু ক্লাছ 5 ত পঢ়া ছাত্ৰ বা ছাত্ৰী এজনী যেনেকৈ বুজা হয় ঠিক তেনেকৈ আমি বুজাবলৈ চেষ্টা কৰিছো যাতে নতুনকৈ যি হলে ধৰা এবাৰ পৰীক্ষা নতুনকৈ প্ৰথমবাৰৰ কাৰণে দিব তেওঁলোকেও ধুনীয়াকৈ বুজি পায় ঠিক আছে গতিকে যদি অনলাইন ক্লাছ কৰিব বিচৰা এপটো এতিয়া ডাউনলোড কৰি লোৱা তাত তোমালোকে গোটেইখিনি পাবা ঠিক আছে ফুল সিলেবাস তাত তোমালোকৰ কভাৰ কৰি দিয়া হ'ব